নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্যতম ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক। মই এটা খুব সুন্দৰ আপডেট দিব গৈ আছোঁ। মই আচলতে বুধবাৰ মানে জনাব লাগিছিল, কিন্তু সময়ৰ নাটনিৰ কাৰণে মইতো পৰা নাছিলোঁ। গতিকে মই আজি শুক্ৰবাৰৰ দিনা আপোনালোকক জনাই দিছোঁ। অহাকালিলৈ দিনটো সম্পূৰ্ণৰূপে আছে। দেওবাৰলৈ দলবাৰীত এখনি সুন্দৰ মানে মহযুঁজ আয়োজন কৰিছে। হয়তো এইখন বছৰৰ শেষ মহযুঁজ হ'বলৈ গৈ আছে। গতিকে আশা ৰাখিছোঁ আপোনালোকে এই বাৰ্তাটো পাই নিশ্চয় ভাল পাব বুলি। আমাৰ মহযুঁজ প্ৰেমী আৰু যিসকল ম'হৰ গোৱাল তথা ম'হৰ মালিক আছে, যিসকলে বৰ্তমান ক'ত যুঁজাম বুলি ভাবি আছে, তেওঁলোকৰ বাবে এটা খুব সুন্দৰ বাৰ্তা। গতিকে মই আশা ৰাখিছোঁ আপোনালোকে মোৰ এই বাৰ্তাটো পাই পেলাই একদম খুবেই আনন্দিত হ'ব, কাৰণ যি বহু সংখ্যক ম'হ আছে এতিয়াও যুঁজাব পৰা নাই। গতিকে সেইসকলে এতিয়া যুঁজাবলৈ এটা সুবিধা আহি পৰিছে। আশা ৰাখিছোঁ আপোনালোকে দলবাৰী খোলালৈ লৈ আহিব বুলি একদম সুন্দৰকৈ আয়োজন কৰিছে। আৰু পুৰস্কাৰসমূহো কৈ আছোঁ। আৰু চহৰ অঞ্চলৰ বহুতকেইটা ম'হ মই দেখা পাইছোঁ এবাৰ যুঁজাবলৈ বাকী ৰখি গৈছেগৈ। গতিকে যিকেইটা ম'হ বাকী ৰখি গৈছে সেই ম'হখিনিকো লৈ আহিব পাৰিব। চহৰ অঞ্চলৰ গোটেই ম'হখিনি যদি লৈ আহে এবাৰ একদম সুন্দৰ এখনি আকৰ্ষণীয় খেল হ'ব, তেতিয়া আপোনালোকে আনিব পাৰে। আৰু শুনা পাইছোঁ জিন্ন চচা, ৰাইফল আৰু কলমেকাৰ এনেকৈ কিছুমান ম'হ আহিব বুলি মই শুনা পাই আছোঁ। কিন্তু এতিয়া গেৰাণ্টি নিদিওঁ যে আহিবই বুলি, কিন্তু তথাপিতো অহা কথাটো বৰ্তমান চলি আছে। প্ৰায় 90% হয় বুলি আপোনালোকে জিনতালি হওক এওঁলোকৰ ম'হ আহিব বুলি বৰ্তমান খাটাং হৈ পৰিছে। চহৰৰ ম'হখিনি অহাৰ লগতে আমাৰ তাপতলা ছাইডৰ গোটেই সেইটো ছাইডৰ ম'হখিনি ধৰি লওক, আৰু এইফালে আহতগুৰি ছাইডৰ আৰু ধৰি লওক নগাঁৱৰ মৰিগাঁৱৰ যিমানখিনি আছে আৰু গোটেই ম'হখিনি যদি ধৰি লওক হৈ যায়, বাকী যিখিনি অঞ্চল আছে আৰু আপোনালোকে গম পাইছে, যিমানে ভিডিঅ'টো চাই আছে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, যিহেতু এইখন লাষ্ট খেল হ'ব গৈ আছে, বছৰৰ শেষ খেলখন হ'ব গৈ আছে। গতিকে আপোনালোকে আশা ৰাখিছোঁ একদম মানে খুবেই আনন্দিত হ'ব। গতিকে যিসকল ম'হৰ মালিকে খেলখন মানে ভাবি আছে খেল এখন হ'লে যুঁজাম বুলি, তেওঁলোকে লৈ আহক আৰু আপোনালোকে বহুমূলীয়া পুৰস্কাৰসমূহ আৰু ৰাইজৰ আশীৰ্বাদ বুটলি লৈ যাওক। আৰু পুৰস্কাৰসমূহ এনেধৰণৰ 5খনকৈ চাইকেল থাকিব, 6-7খনকৈ ফেন থাকিব, আৰু ষ্টেণ্ড ফেন আৰু টেবুল ফেন থাকিব। আৰু সকলোতকৈ আকৰ্ষণীয় পুৰস্কাৰ হ'ব গৈ আছে। প্ৰথম পুৰস্কাৰ হ'ব 10,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ হ'ব 7,000 টকা। গতিকে এইটো চবতকৈ আকৰ্ষণীয় পুৰস্কাৰ। যোনে চবতকৈ বেছি সময় খেলি যুঁজিব পাৰে তেওঁ জিকাটোৱে পাব 10,000 আৰু হাৰাটোৱে পাব 7,000। গতিকে আহক আপোনালোকে বহুমূলীয়া আপোনালোকৰ ম'হকেইটা লৈ আহক, ৰাইজক খেল দেখাওক, ৰাইজৰ আশীৰ্বাদ লওক আৰু আপোনালোকে মনৰ আনন্দ লওক আৰু খেলখনলৈ সহায় সহযোগিতা আগবঢ়াই ৰাইজৰ আশীৰ্বাদ লৈ যাওক আপোনালোকৰ বহুমূলীয়া সম্পদখিনি। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে বুলি। যদি ভাল পাইছে সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু শেষ যুঁজখনত সকলোৱে যোগদান কৰিব বুলি আশা ৰাখিছোঁ। আৰু ভিডিঅ'টো চাই কেনে লাগিল জনাবলৈ নাপাহৰিব। আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে শ্বেয়াৰ কৰি দিয়ক আৰু পুনৰ এটি ভাল ভিডিঅ'ৰ লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ল'লোঁ বিদায়। অলপ স্পীডত কৈছোঁ, বেয়া নাপাব, ভালকৈ বনাই আছোঁ একদম যুঁজৰ ভিডিঅ'। আপোনালোকে চাই থাকক মহযুঁজ ৰজা অফিচিয়েল চেনেলটো আৰু মিষ্টাৰ ব্লেক এক্সট্ৰা চেনেলটো ছাবস্ক্ৰাইব বহুতেই কৰা নাই, এতিয়াও কৰি ল'ব। বাই বাই।